নমস্কাৰ মেথ সলিউশনৰ আন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছো। আজিৰ এই ভিডিঅ'টোত আমি কিউব ৰুটৰ বিষয়ে জানিম। আমি অতি কম সময়ৰ ভিতৰতে মাত্ৰ 3 ছেকেণ্ডৰ ভিতৰত কেনেদৰে আমি কিউব ৰুটৰ যিকোনো কোৱেশ্চন সলভ কৰিব পাৰো সেই বিষয়ে আমি আজি শিকিম। গতিকে কিউব ৰুট উলিয়াবলৈ হলে ফাৰ্স্ট আমি 1 ৰ পৰা 10 লৈ সংখ্যাকেইটাৰ কিউব ৰুট কিমান হ'ব সৰি 1 ৰ পৰা 10 লৈ সংখ্যাকেইটাৰ কিউব কিমান হ'ব হেতু আমি মনত ৰাখিব লাগিব। হেতু মনত ৰাখিলে আমাৰ বহুখিনি সুবিধা হয়। গতিকে আমি হেকিটা লিখি লৈছো 1 কিউব 1 2 কিউব 8 3 কিউব 27 4 কিউব 64 5 cube 125 6 cube 216 7 cube 343 8 cube 512 9 cube 729 10 cube 1000। গতিকে 1 ৰ পৰা 10 লৈকে আমি সংখ্যাকেইটাৰ কিউবটো মনত ৰাখিব লাগিব। মনত ৰখাৰ পাছত ইয়াতে আমি এটা বস্তু চাওঁ। আমি ইয়াতে চালে দেখিম যে 1 কিউব কৰিলে 1 হয়, গতিকে সংখ্যাটো দুটা সেম হয়। তাৰ পাছত 4 কিউব কৰিলে 64 হয়, লাষ্ট ডিজিটটো সেম হয়। 5 কিউব কৰিলেও সেম তেনেদৰে লাষ্ট ডিজিটটো সেম হয়। 6 কিউবটো সেম হয়, লাষ্ট ডিজিটটো 6 হয়। 9ত 9 হয় আৰু 0ত 0 হয়। গতিকে 1 4 5 6 9 আৰু 0 এইকেইটা সংখ্যা কিউব কৰিলে আমি লাষ্টৰ সংখ্যাটো সদায় সেমে পাওঁ। তাৰ পাছত 2 কিউব কৰিলে আমি 8 পাওঁ আৰু 8 কিউব কৰিলে আমি লাষ্টৰ সংখ্যাটো 2 পাওঁ। গতিকে 8 কৰিলে আমি 8 ৰ কিউব কৰিলে লাষ্টৰ সংখ্যাটো 2 হ'ব আৰু 2 কিউব কৰিলে লাষ্টৰ সংখ্যাটো সদায় 8 হ'ব। ঠিক তেনেদৰে 7 ৰ ক্ষেত্ৰতো সেম হ'ব। 7 কৰিলে আমি 7 ৰ কিউব কৰিলে লাষ্টৰ সংখ্যাটো 3 পাম আৰু 3 কিউব কৰিলেও আমি লাষ্টৰ সংখ্যাটো সদায় 7 পাম। গতিকে 3 আৰু 7 আহক আমি কেইটামান এক্সাম্পল লৈ লওঁ। এক্সাম্পল ল'লে আমি ভালদৰে বুজিব পাৰিম। root over 4096 এটো সংখ্যাৰ আমি কিউব ৰুট উলিয়াব লাগে। কিউব ৰুট উলিয়াবলৈ আমি সদায় লাষ্ট ডিজিটটো চাম। ইয়াৰ লাষ্ট ডিজিটটো কি আছে 6। গতিকে আমি আগতে পাইছো 6 ৰ আমি কিউব কৰিলে সদায় 6 পাওঁ। গতিকে আমি ডাইৰেক্ট 6 পাতি দিম। সদায় এককৰ ঘৰৰ সংখ্যাটো ইয়াত যেটো সংখ্যা থাকা যদি চেঞ্জ নহয় হেতু পাতিম বা 2 থাকিলে 8 পাতিম, 8 থাকিলে 2 পাতিম আৰু 3 থাকিলে 7 হ'ব, 7 থাকিলে 3 হ'ব। গতিকে এটা 6 আছে, 6 থাকিলে আমি কোনো চেঞ্জ নহয় গতে 6 পাতিলো। তাৰ পাছত আমি এই তিনটা সংখ্যা বাদ দিম। বাদ দিয়াৰ পাছত বাকি ৰল 4। গতিকে আমি চাম এই 4 টো কোন দুটা সংখ্যা কিউব কৰিলে পাৰফেক্ট কিউবৰ মাজত থাকে। গতিকে 1 আৰু 8 ৰ মাজত 4 আহে। গতিকে সেই দুটাৰ মাজত আটাইতকৈ সৰু সংখ্যাটো লম। সৰু সংখ্যাটো হ'ল 1। গতিকে এনসাৰ হ'ব 1। আৰু এটা আমি এক্সাম্পল লৈ লৈছো 9261। ইয়াতো সেম, লাষ্টৰ সংখ্যাটো 1 আছে, গতিকে 1 থাকিলে কোনো চেঞ্জ নহয়। গতিকে 1 আহিব ইয়াতে, তিনটা ডিজিট বাদ দিম, থাকিলে 9। 9 টো আমি চাম কোন দুটাৰ মাজত আহিব। 8 আৰু 27 ৰ মাজত 9 আহিব। ইয়াৰ মাজত সৰুটো হ'ব 2। গতিকে এনসাৰ হ'ব 21। একেবাৰে ইজি প্ৰসেস। আমি মাত্ৰ 3 ছেকেণ্ডৰ ভিতৰতে ইয়াৰ এনসাৰ উলিয়াব পাৰো। 17,576
এইটো সেম হ'ব লাষ্ট ডিজিট 6 আছে গতিকে আমি ডাইৰেক্ট 6 পাতি দিম তিনটা ডিজিট বাদ দিম 17 থাকিল 17 তো কাৰ মাজত হ'ব 8 আৰু 27 মাজত 17 হ'ব গতিকে ইয়াৰে সৰু ডিজিট 2 গতিকে आंसर 26 আৰু এটা আমি एग्जांपल লৈ লৈছো 3 2 7 6 8 এটো লাষ্ট ডিজিট আছে 8 গতিকে আমি আগতে পাই থৈছো 8 থাকিলে 2 হ'ব গতিকে 8 আছে যেহেতু ইয়াৰ লাষ্টৰ সংখ্যাটো 2 হ'ব তিনটা ডিজিট বাদ দিম থাকিল 32 সেম প্ৰসেস 27 আৰু 64 ৰ মাজত 32 আহিব গতিকে ইয়াৰ সৰুটো হ'ল 3 গতিকে 3 আহিব आंसर আৰু এটা আমি ডাঙৰ ডিজিট লৈ লৈছো এবাৰ ইয়াতো সেম হ'ব লাষ্ট ডিজিট 3 আছে লাষ্ট ডিজিট 3 থাকিলে আমি কি পাতিম 7 পাতিম গতিকে 7 বহুৱাই দিলো তিনটা ডিজিট বাদ দিলো বাকি থাকিল 103 103 তে কাৰৰ মাজত আহিব 64 আৰু 125 ৰ মাজত আহিব 103 গতিকে সৰুটো হ'ব 4 গতিকে 47 ইয়াৰ কিউব ৰুট আৰু এটা एग्जांपल লৈ লৈছো লাষ্ট एग्जांपल ইয়াৰ লাষ্ট ডিজিটটো 4 আছে 4 থাকিলে কোনো চেঞ্জ নহয় গতিকে আমি ডাইৰেক্ট 4 পাতি দিম তিনটা ডিজিট বাদ দিলো বাকি থাকিল 1124 1124 টু 1000 তকৈ বেছি গতিকে আমি যদি 11 কিউব কৰো 11 কিউব কৰিলে কিমান হ'ব 1331 গতিকে 1124 টু কাৰ মাজত আহিব 10 কিউব আৰু 11 কিউবৰ মাজত আহিব গতিকে ইয়াৰে সৰু সংখ্যাটো পাতি দিম 10 এটো হ'ল आंसर গতিকে এটো প্ৰসেছত আমি অতি কম সময়ৰ ভিতৰতে কিউব ৰুট উলিয়াব পাৰো